हेलो बंधुসকল नमस्कार আকৌ মই নতুন ভিডিঅ'লৈ তো আজি আমি এটা জায়গাত যাবলৈ লৈছো তো হেতু জায়গাটো বহুত মজাদার ধুনিয়া আপোনালোকে হেকত গম পাব আমি কত যাই আছো সো লেটস তো গাইস আমি আজি আহিলো দুমনি মানে দুমনি বাগান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো মানে চকত মানে তেল ভৰাব সোমিলো কিন্তু তাত স্ক্যানাৰ নাই মানে আমি কেছ নাই অনলাইন কৰিব লগা হ'ল এটা আহি কিনে এটা ডাইৰেক্ট এটা স্ক্যানাৰ আছে তো নেট পানাই তো নেটে পানাই পাইছি দে আমাৰ লগত যাতে হয় লাগো তো এটা আমি যাই আছো মানে আহিছিলো বেলেগত কিন্তু যাব লগা হ'ল বেলেগত এটা আমি যাব এসা বলক চলো দুমনি আর গরম বন্ধত বনাই আছে ভিডিও আপোনালোকে চাব দাৰাগাঁও যাম গৰম বন্ধত হেন যা পৰহি কোন জায়গা কোন জায়গা চৌকি খাই খাইলে পৰহি ৰবিবাৰ পাব না গাইছ তাতে হাফ আছিল কিন্তু এটা আজিও এটা বা আমি মানে সাপ সেইগুলা ভাগ্য আমার বেলেগ ভাগ্য নাই মানে তো গাইস আমি পাই গেলো ডুমনি দিস ইজ ডুমনি বাগান নয় সাপাত বাগান যাৰ বাবে ফেমাস আমাৰ অসম আপোনালোকে আহিব যদি আহিব খোজে আহিব পাৰিব পুৰা চাৰিওপিনে চাহপাত বাগানে বাগান এটা ইপিনেও বাগান ইপিনেও বাগান আৰু মানে বহুত দূৰলৈকে আছে কিমান কিলোমিটাৰ লাগে 10 বিঘা মাটি গাইজ ভাবি থাও ফাৰ্ষ্টতে আছিল 10 বিঘা মাটি তাৰ পৰা 500 বিঘা গৰে অলপ ক'ব পাৰি হা ক'বলৈ গ'লে এই চাহপাত বাগানখন ফাৰ্ষ্টে বনাই যাতে মানে সিঙৰ টাইম হয় তেতিয়া মানে যিসকলে সিঙে তাক ৰেষ্ট কৰাৰ কাৰণে এটা ঘৰ বনাই দিছে বহা ঠাই গাইছ আগত যাম আগত যাম গাইছ মই ভিডিঅ'টো বন্ধ নকৰোঁ মানে আপোনালোকক দেখাম কিমান দূৰলৈকে আছে কিবাটো শেষ কৰোঁতে কিমান টাইম লাগে মই যাই মানে আজি প্ৰথম আপোনালোকৰ লগত চাই আছোঁ তুমি দুজনে মাগৰে আকৌ যাব লাগিব বেছি দূৰ নাই আৰু আছে 500 মিটাৰ বহুত আছে গাইছ ইমান যাব নোৱাৰোঁ কোন তো বন্ধুসকল আমি তেতিয়াৰ পৰা আহি আছোঁ মানে 4 মিনিটমান হৈছে ভিডিঅ'টো আমি মানে মই কাটি দিব লগা হ'ল মানে বেছি ভিডিঅ'টো মানে দীঘল কৰিব নোৱাৰা ন সেইকাৰণে কাটি দিব লগা হ'ল তো মানে সেইকাৰণে মানে বহুত তেতিয়াৰ পৰা যাই আছোঁ 7 মিনিটমান হ'ব মানে বহলা মানে 7 মিনিট লাগিছে এই গাইছ শ্বৰ্টকাট আহিছোঁ আমি মানুহ মানে তাৰে কেইজনমান মানুহ ৰখিছিল তাক সুধি কিনে আহিছোঁ ক'ত যাই পাওঁ আমি নাজানো নতুন ৰাস্তাতে অহা দিবলৈ ডাইৰেক্ট নিকাচিব পাৰে আৰু মুনচিঙাৰ ঘৰ তাৰ হয় চিনি পাওঁ মুনচিঙাৰ এইটোৱে কিজানি ৰ'ড ইমান ভাল ৰাস্তা দেখা দিছে গাইছ নামৰো এই গিৰ গিয়া গাইছ এনেকুৱা ৰাস্তা দে জাগাটোৰ নাম কি নাজানো বাছ আহিছোঁ আহিব লাগে আহিছোঁ এইখিনিয়ে আৰু
এই জায়গাটার নাম কি বলতা है 8 নম্বৰ ডিহিৰা 8 নম্বৰ 6 নম্বৰ কোনফালে আছে ইপিনে আছে নেকি আৰু 3 নম্বৰ দে থেংক ইউ দে থ্যাংক ইউ হৈ যাব দে হৈ যাব সৰু ছোৱালীৰ লগত প্ৰেংক কৰিছোঁ দে গাইছ কিন্তু আগত এটা মহিলা দেখা পাই মানে দেখা চাই আছিল আমাক তো সি নাজানো কি ভাবি আছিল আমাৰ বিষয়ে গাইছ ঘূৰি ঘূৰি আমি আকৌ আহি পালোঁ আমি য'ত আহিছিলোঁ এটা কম্পিউটাৰ ক্লাছ ৰাস্তাৰ কাম চলি আছে পূৰা ফাইফাই ৰাস্তা হ'বৰ কেইদিন পিছত তো মোবাইলৰ ভিতৰত মোবাইল নিব নোৱাৰা গাইছ হৈ গ'ল আজিৰ আমাৰ টিউশ্যন কমপ্লিট তো আগত যাওঁ ওলি আহিলোঁ যাওঁ ঘৰত বহি বহি ভাগৰ লাগিছে গাইছ বেয়া চেয়াকৈ বহুত টাইম হ'ব লাগে না 1.5 ঘণ্টা একেৰাহে ওলাও গাড়ী গাইছ আমি এতিয়া আছোঁ নিকাচিৰ মাজত ইয়াত ব্ৰডকাষ্ট আছে ইয়াত চিলিণ্ডাৰ যদি লাগে ল'ব পাৰিব আমি ইয়াত কুঁহিয়াৰ খাব আহিছোঁ আমাৰ নিকাচিৰ পুলিচ থানা নিকাচি আৰক্ষী চকী স্কুটি লৈ আহিলে অলপ ৰিক্সাত আহিব লাগিব নহ'লে যাব 300 টকা যাব অ'কে অ'কে কাই মাৰিব নিমখ আৰু আমি বন্ধুৰ দস্তি দেই চেছ লগাৰ ডাবল লগাৰ তাৰ লগত মই খাওঁতে দেখাব আৰু মোৰ লগত সি খাই দেখা শুনা নহয় কচোন তোৰ লগত মই খাইম দেখাব মজা গাইছ বঢ়িয়া লাগছে 10 দিন বলক যাওঁ এতিয়া ঘৰত চলো হৈ গ'ল আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব যদি লগা নাই লাইক কৰিব নালাগে তো বন্ধুসকল মোৰ ভিডিঅ'টো এইখিনিলৈকে আছিল যদি ভাল লাগিছে লাইক কৰিব আৰু যদি ভাল লগা নাই তথাপিও লাইক কৰিব কাৰণ মই বহুত ডাউনত আছোঁ এতিয়া মই আৰম্ভণি কৰিছোঁহে তো এতিয়া আমি ঘৰত যাই আছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়াৰ কাৰণে বাই বাই চি ইউ সকলোৱে ভালে কুশলে থাকে তাৰে আশাৰে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ